আমি সদৌ আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শহীদ দিৱস পালন কৰি আছো। যেহেতু আজিৰ দিনতে যোৱা 2023 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছ বিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল। এই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যেহেতু ডেমক্ৰেসি সিস্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টা অসম বন্ধ দিয়া হৈছিল। তাক গণতান্ত্ৰিক হিচাপত পালন কৰা সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰ বিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰ বিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই একজনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভাৰ্ট কৰিলে। গতিকে সদৌ আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছো যেহেতু গণতান্ত্ৰিক আমি সকলোৱে মানো। আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো এডমিনিষ্ট্ৰেশ্যন সিস্টেম বিলাক চলি আছে। তাৰ পিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয়। আজি গণতান্ত্ৰিক কথাটোক আমাক বুজাব খোজে কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কৰি ধৰিব। এইটোৰ কাৰণে এই বৰ্তমানৰ ৰুলিং গভৰ্ণমেণ্টক আমি ক'ব খোজো যেহেতু আদিবাসী বিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত এইটো চেক কৰাৰ কাৰণে কিন্তু এটা ৰুলিং গভৰ্ণমেণ্টৰ কাম হয়। আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে। সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে এইটো সবতকৈ দুখ লগা কথা। আজি মাটিৰ ক্ষেত্ৰত কওক আজি আদিবাসী বিলাক 1886 চ্যাপ্টাৰ 10 দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয় কিন্তু আজি হুদকচোন আদিবাসী বিলাক যুগ যুগ ঘূৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছে নে? তেতিয়াহ'লে 1886 शहीद मान ले राही हमार हार्दिक सलाम जायद के शहीद मान ले राही हमार हार्दिक सलाम जीते रही रे शहीद के नाम जीते रही रे शहीद के नाम जागल यापन जिए किरदार अपने के चढ़ालाई बलिदान अपने के देलाई जाइत लेदान सोइप देलाई रे अपन जान होलाई जाइत ले लहुला चाला दे